হেৰা বোলো শুনিছানে কি বনাইছানো কিনো বনাম আৰু ঘৰত বহুতখিনি বস্তুৱে কমি আছে জানেনে চাউলো কেইটামানহে আছেগৈ আৰু দালি চালিটো নাইকিয়াই হ'ল সেই বাৰীতে শাক কেইডালমান বুটলি কচু চচু মিলাই কৰি তেনেকৈ বনাইছোঁ কিনো বনাম আৰু কওকচোন আপুনিয়ে হয় নেকি চাউলো নাই নেকি চাউলো কমিল নেকি ৰবা পইচাও পোৱা নাই নহয় তেনেকৈ য'ত য'ত কাম কৰিছিলোঁ পইচা দিম বুলি কৈ সদায় সদায় ঠগি থাকে জানানে কিমান বিচাৰি থাকিম আৰু নিজৰ কাম কৰা পইচাকেইটা দিবলৈও সিহঁতে টান পায় কাম কৰোৱা সময়ততো ঠিকেই কৰাই পইচাকেইটা দিয়াৰ সময়ত ইমান খুজি থাকিব লাগে চোৱাচোন মোৰ পইচা কেইটামান পাবলগীয়া আছিলে পোৱা হয়তো মই গোটেই বজাৰ কেইটামানো কৰিব পাৰিলো হয় কি যে কম মানুহবিলাকক ধনী মানুহবিলাকে দুখীয়া মানুহবিলাকৰ মানে মৰম দয়া একো বুজিয়ে নাপায় একো দুখ মৰম বুজি নাপায় হয় দিয়ক মানুহবোৰ কিয় বাৰু এনেকুৱা কাৰো দুখ মৰম বুজি কিয় নাপায় ইমান কাম কৰি দিয়াৰ পিছত পইচাকেইটা দিবলৈ কিয় টান পায় তেওঁলোকে হয় দিয়া মই তোমাক আৰু আমাৰ ল'ৰা ছোৱালীকেইটাক ভালকে এসাঁজ খুৱাব পৰা নাই মোৰো মনটো বহুত বেয়া লাগে সিহঁতে আজিও মাংস মাছ কৈ আছিলে বৰ বোলে খাবলৈ মন গৈছে বহুত দিন খোৱা নাই যে হয়ে খাবলৈতো মন যাবই সৰু ল'ৰা ছোৱালী বেলেগৰ ঘৰত গোন্ধ পালেও সিহঁতে আহি ঘৰত কান্দেহি কিনো কম মই বাপেকটো হৈ আনিব নোৱাৰো বহুত দুখ লাগে জানানে তোমাক নকৈ আনো কাক কম তুমি তথাপি কথাবোৰ বুজি পোৱা কিন্তু সিহঁতেতো সৰু ল'ৰা ছোৱালী ক'ত বুজি পাবনো কি যে কৰিম একো ভাবি নোপোৱা হৈছো মানে হেৰি হ'ব দিয়ক ইমান চিন্তা নকৰিবচোন আৰু তেনেকৈনো কিয় কয় আপুনি আমাক বহুত দিছে ইমানকৈ এনেকৈ দুখ নকৰিবচোন মোৰ বেয়া লাগে হ'ব দিয়ক কিবা এটা কৰি মিলাম আৰু ইমান চিন্তা কৰিব নালাগে আৰু সিহঁতে আৰু কোৱা কথা কৈয়ে থাকিব সিহঁতে সদায় মাছ মাংস খালেহে হয়নে হ'ব দিয়ক যেতিয়া পইচা পায় তেতিয়া আনিব আৰু ইমান কথা নাই নহয় মাছ মাংস খোৱাটো এনেও ইমান ভাল কথা নহয় এই শাক চব্জিবোৰ খালেহে মানুহৰ স্বাস্থ্য ভালে থাকে জানেনে আপুনি ইমান দুখ নকৰিবচোন হ'ব দিয়ক মালতী মই জানো তুমি যে মোক একো নোকোৱা বুলি কিন্তু মোৰ নিজৰে বেয়া লাগে মই জানো তোমালোকক মই কিমান কষ্ট দিছো ভালকে সাজ খুৱাব পৰা নাই ভালকে পিন্ধাব পৰা নাই এতিয়া ইমান ঠাণ্ডা দিন ভালকে কাপোৰ এযোৰ দিব পৰা নাই চুৱেটাৰ এটাৰ কিনি দিব পৰা নাই কাকো সিহঁত তিনিটায়ো কিমান ঠাণ্ডা পাই চাগে মোৰ বেয়া লাগে কিন্তু কামটো নকৰা নহয় মই কামটো কৰিয়ে আছো কিয় জানো মই পইচাবোৰহে উঠাব নোৱাৰো পইচাবোৰহে সময়মতে নাপাওঁ মোক চবেই ঠগি থাকে দেখোন হ'ব দিয়ক দুখ কৰি নাথাকিবচোন মই জানো নহয় আপুনি আমাৰ কাৰণে বহুত কষ্ট কৰিছে ভগৱানে যেতিয়া দিয়ে দিব আৰু ইমান দুখ কৰি নাথাকিব সিহঁতক মই বুজাম নহয় সিহঁতে বুজি পায় ভালকে বুজালে আৰে তুমি ইমান জোৰ চোৰলৈ চাপি গৈছা যে চাবা কাপোৰত লাগি যাব আকৌ ইমান ওচৰলৈ যাব লাগে নে নাই দিয়ক একো নহয় মানে বহুত ঠাণ্ডা লাগিছে সেইবাবেহে আৰু ঠাণ্ডা দিনত জুই পোৱাটো ভাল জানেনে আপুনিও জুইডালৰ ওচৰতে বহকহিচোন জুই অলপ পুৱাই লওক গাটো অলপ ভাল লাগিব গম পাইছেনে কাপোৰ আৰু আপুনি নতুন চোলাটো পিন্ধি আছে যে কাপোৰ এখনকে উৰি থাকিব পাৰিলে হয় এইটো পিন্ধি আছে ক'ৰবালৈ গ'লে আকৌ কি পিন্ধিবনো জুইৰ ওচৰতে বহকহি নহ'লে অলপ সেক লওকহি ঠাণ্ডা লাগিছে যদি থোৱাহে ফুৰিবলৈ যোৱা কথা কবলৈ আহিছা মানুহ জীয়াই থাকিব কেইদিন কোনো ঠিক নাই তুমি আৰু ফুৰা চকা কথা কৈ আছা হ'ব থোৱা মানুহ জীয়াই থকা কেইদিন ভালকে থাকিলেই হ'ল মোৰ ঠাণ্ডা লাগিছে কাৰণে পিন্ধিছো ফুৰিবলৈনো মই আৰু ক'ত যাম এইটোহে অকণমান মোৰ ভাল হৈ আছে সেইবাবে এইটোকে পিন্ধি লৈছো আৰু ঠাণ্ডা লাগিছে কাৰণে আৰু জুইৰ ওচৰত বহি থাকিলেনো কি হ'ব কাম বন নকৰিলে হ'ব জানো কোৱাচোন মই মানে পইচা কেইটামান বিচাৰি যাওঁ ৰ'বা যাৰ যাৰ ঘৰত পাবলগীয়া আছে এবাৰ গৈ আহোঁ সেইবাবে চোলাটো পিন্ধি লৈছো তুমি ভাতকেইটা বনোৱা মই সোনকালে পামহি দিয়া এতিয়া ইমান ৰাতিখন যাব নালাগে নেকি কালিলৈ ৰাতিপুৱা যাব দিয়ক একো নহয় দিয়া ৰাতিপুৱা আকৌ মই কামত যাব লাগিব নহয় কালিলৈও কাম এটা পাইছো কামত যাব লাগিব এতিয়াই গৈ আহোঁ নেকি এতিয়া বাহিৰলৈ গ'লে বহুত ঠাণ্ডা পাব জানেনে বাহিৰত বহুত ঠাণ্ডা আৰু হেৰি কথা এটাহে ক'বলগীয়া আছিলে জানেনে কি কথা কোৱা আকৌ মানে মানে হেৰি বহুত ঠাণ্ডা পৰিছে জানেনে বহুত ঠাণ্ডা পৰিছে চুৱেটাৰ বাৰু এতিয়া নিকিনিলেও হ'ব আগৰ পুৰণাকেইটা আছে নহয় যিখিনি ছিগিছিলে মই চিলাই দিছোঁ গোটেইকেইটাকে ধুনীয়াকৈ মই চিলাই দিছোঁ নহয় অকণ অকণ কাপোৰ লগাই পেলাই সেইকেইটা এইবছৰ পিন্ধিব পাৰিব আমি চবেই পাৰিম পুৰণাকেইটাই নতুন চুৱেটাৰ নতুন কাপোৰ কিনিব নালাগে জানেনে কিন্তু পইচা পালে পাৰিলে ব্লেংকেট এখনহে আনিব লাগিছিলে গাত ল'বলৈ ভাল কাপোৰেই নাই চাওকচোন সিহঁতক যিকেইখন কাপোৰ
পৰিছিলে সিহঁত তিনিটাক দিয়ে দিওঁ আৰু আমি কেনেকৈ ঠাণ্ডাত কঁপি থাকোঁ এনেকৈ আৰু কঁপি থাকিব নোৱাৰি জানেনে মই ভাবিছোঁ পইচা পালে ব্লেংকেট এখনহে লোৱা ব্যৱস্থা কৰিব লাগিব নহ'বা বহুত ঠাণ্ডা লাগে আৰু সিহঁতকেইটাও চাগে ঠাণ্ডা পায় সিহঁতকো আৰু এখন কাপোৰ লাগিব চাগে জানেনে ঘৰত ভাল ব্লেংকেট এখন নাই সেই চিলোৱা কাঠা সোপাই কিমান ল'ব তাকো সেই এখন আছে চিগা হৈ আছে আমি ল'বলৈতো তাকো নাই পাতলা স্কাৰ্ফ কেইখনে জানো ৰাতিটো কটাব পাৰি এতিয়া বহুত ঠাণ্ডা পৰিছে জানেনে ব্লেংকেট এখন অনাৰ ব্যৱস্থা কৰকচোন কালি ৰাতিও সিহঁতে কঁপি আছিলে জানেনে মই উঠি গৈ চাইছোঁ তিনিওটাই কঁপি আছে ঠাণ্ডাত আৰু মাটিত শোৱা কথা ন বিচনাও নাই এখন বিচনা তাকো গোটেইকেইটাতো নধৰে মাটিত শুৱে মাটিত শুলেতো ঠাণ্ডাটো বেছি লাগে হয়নে নহয় কওকচোন সেইবাবে ভাবিছোঁ মানুহ নাখাই থাকিব পাৰিব কিন্তু ঠাণ্ডাত থাকিব নোৱাৰে ঠাণ্ডাত তেনেকৈ কঁপি কঁপি থাকিলে মানুহৰ বেমাৰ হ'ব আপুনি শুনিছেনে নাই ব্লেংকেট এখন অনাৰ ব্যৱস্থা কৰক বুজিছে নহ'বা সেই ঠাণ্ডাত সকলোৱে বেমাৰ হ'ব কিন্তু হয় দিয়া মই কথাটো নাভাবা নহয় মালতী মই কথাটো চিন্তা কৰি আছোঁ ইমান ঠাণ্ডাত সিহঁতেও কষ্ট পায় বহুত মই কিবা এটা কৰিম ৰ'বা পইচা পালে মই ব্লেংকেট এখন চাম কিন্তু আজিকালি যিহে ব্লেংকেটৰ দাম আগৰ দিনত কাঠাই চলিছিলে কিন্তু এতিয়া কাঠাবোৰো বেয়া হৈ গ'ল এতিয়া ব্লেংকেট এখন আনিবলৈ ইমান টকা লাগে তথাপিও মই যদি পইচা পাওঁ মই কিবা এটা কৰিম দিয়া চিন্তা নকৰিবা হ'ব দিয়া মই এতিয়া পইচাকেইটা বিচাৰি আহোঁ ৰ'বাচোন কিজানি কিবা এটা পাওঁৱেই হ'ব দিয়ক কাপোৰ এখন উৰি লৈ যাওক বাহিৰত কিন্তু বহুত ঠাণ্ডা বেমাৰ হ'ব আৰু বেছি দেৰি নকৰিব সোনকালে আহিব মোৰ ভাত হ'লেই হ'ব দিয়া তুমি ভাতকেইটা বাহা মানে মই পামেই দিয়া আজি কি হ'ল মানে ইমান দেৰি হৈছেনে কেতিয়াওতো ইমান দেৰি নকৰে আজি দুপৰীয়া ভাত খাবলৈও নাহিলে কি হৈছে মানে ইমান দেৰি হৈ গ'ল সেই ৰাতিপুৱাই ওলাই যোৱা এনেইতো সদায় দুপৰীয়া ভাত খাবলৈ আহে এতিয়া সন্ধিয়াই হ'বহি এতিয়া মালতী মালতী আপুনি আহি পালেহি ইমান দেৰি কৰিছে মোৰ চিন্তাই লাগিছিলে আজি কিয় দুপৰীয়া ভাত খাবলৈ নাহিলে আৰু এয়া কি বস্তাবোৰ কিয় আনিছে ইমানবোৰ প্ৰশ্ন যদি একেবাৰতে কৰা মই কোনটোৰ উত্তৰ দিম তুমিয়ে কোৱাচোন ভাত খাবলৈ নাহিলোঁ কাৰণ মই সময় নাপালোঁ গম পাইছা আৰু তাতে মোক জলপান দিলে আজি যোন ঘৰ মানুহত কাম কৰিছিলোঁ তাতে জলপান দিলে গম পাইছা সেইবাবে নাহিলোঁ আৰু এই বস্তাখিনি অনাৰ কাৰণ হ'ল মানে মই ব্লেংকেট আনিব নোৱাৰিলোঁ মানে কি ক'ব বিচাৰিছে মানে মালতী মানে মই বজাৰত সোমাইছিলোঁ কিন্তু হাতত পইচা ইমান নাছিলে ব্লেংকেটৰ যি দাম বাপৰে 2000 তলত ব্লেংকেটে নাই জানানে 2000 টকাৰ ওপৰত চব ব্লেংকেট কেনেকৈ আনিম কোৱাচোন হাতত মাত্ৰ আছে 400 টকা 400 টকা এটাহে পাইছোঁ এতিয়া মই কেনেকৈ ব্লেংকেট কিনো কোৱাচোন সেইবাবে সেই বস্তা অলপকে লৈ আহিছোঁ এইখিনি নতুন বস্তা জানানে মই কিনি লৈ আহিছোঁ দোকানৰ পৰা নতুন বস্তাখিনি তুমি ধুনীয়াকৈ চিলাই দিয়া গম পাইছা মানে বেজি দি চিলাই দি পেলাই তোমাৰ পুৰণা শাৰী আছে নহয় শাৰী এখন ওপৰত চিলাই দিয়া তেতিয়া এখন ধুনীয়া ঠাণ্ডা পলাব গম পাইছানে মালতী মই পাৰিলে আনিলোঁ হয় বেয়া নাপাবাচোন পোৱালীকেইটাকো ঠাণ্ডাৰ পৰাতো বচাব লাগিব সেইবাবে ভাবি এইটোকে কৰিলোঁ আৰু এইকেইটা তুমি সোনকালে চিলাই দিয়া কি বস্তা দি বনাম মানে বাৰু হ'ব দিয়ক মই চিলামগৈ এতিয়া লোৱা এইখিনি হেৰি আপুনি ক'ত যায়নো ভাতকেইটা খাই লওক আহক আগতে মালতী মানে মোৰ ভোক লগা নাই দিয়া মই আৰু দুঘৰ মানুহৰ পৰা আহোঁগৈ ৰ'বা তুমি এইখিনি চিলোৱাচোন আহি পেলাই মই ভাত খাম দিয়া মোৰ ভোক লগা নাই আহিছেহে এতিয়া দিনটো কাম কৰি এতিয়া ভাতকেইটা খাই লওকচোন দিনটো ভাত খোৱা নাই জলপান খাই হ'বলৈ মানুহ দিনটো থাকিব পাৰে ভাতকেইটা খাই পেলাই যাওকচোন হ'ব দিয়া আহি পেলাই খামহি নহয় আৰু ইমান ভোক লগা নাই মোৰ তুমি যোৱাচোন এইখিনি চিলোৱা যোৱা সন্ধিয়া হ'লেহি আৰু ৰাতি আকৌ পিছত ঠাণ্ডা পাবা গম পাইছানে এইখিনি চিলাই ঠিক কৰাচোন মই আহি খামহি দিয়া ভাত ভগৱান কেতিয়া যে আমাৰ দুখবোৰ দূৰ হ'ব ভগৱান এতিয়া বস্তা দি ব্লেংকেট বনাব লাগিব ভাল ব্লেংকেট এখনৰ তলত চাগে শোৱাৰ আমাৰ ভাগ্যই নাই জীৱনত চাগে কেতিয়াও শুবলৈ নাপাম
সদায় ৰাতি ঠাণ্ডাত কঁপি কঁপি জীৱনটো নিয়াব লাগিব আৰু চাগে ভগৱানে যে কিয় ইমান দুখ দিছে মানুহটোকো বেছিকৈ ক'ব নোৱাৰোঁ তেওঁতো কষ্ট কৰিয়ে থাকে আমাৰ কাৰণে নাখাই নবৈ দিনটো কষ্টই কৰি থাকে কিমাননো ক'ম আৰু তেওঁক কিমাননো বুজা দিম ভগৱানে দুখীয়াবিলাকক কিয় মূৰ তুলি নাচায় বাৰু ঠাণ্ডাত ল'ৰা ছোৱালীকেইটাই ইমান কষ্ট পায় যাওঁ এইখিনিকে চিলাওঁগৈ সোনকালে চিলাই শাৰী এখনকে লগাই দিওঁ সিহঁতে ধৰিবই নোৱাৰিব সিহঁতক নেদেখুৱাকৈ চিলাওঁগৈ গোটেইখিনি জইন কৰি ডাঙৰকৈ চিলাই দিওঁগৈ আৰু পাৰিলে ডাঠ কাপোৰ এখন বিচাৰোঁগৈ ডাঠ কাপোৰ এখন যদি লগাই দিওঁ ভিতৰত কি আছে গমেই নাপাব সিহঁতে বিনয় তুমি কিয় ইমান চিন্তা কৰি আছা সেইটো কথা লৈ কিয় চিন্তা নহ'বনো পিংকি তুমি কোৱাচোন কিয় চিন্তা নহ'ব হা তোমালোক দুজনীক এনেকৈ এৰি থৈ যাবলৈ মোৰ কি ভয় নালাগিব নেকি হা মোৰ চিন্তা নালাগিব এনেকৈ অকস্মাতে ট্ৰেন্সফাৰটো দিওঁ বুলিয়ে দি দিছে হা কি হ'ব এতিয়া মই ভাবি তত পোৱা নাই আৰু এতিয়া অফিচৰ পৰা ৰুমো ঠিক হোৱা নাই এতিয়ালৈকে তোমালোকক লৈ যাবলৈ কাৰণে ভাড়া ৰুম এটা বিচাৰিবলৈতো অলপ সময় লাগিব সেইখিনি জেগাত মই কাকো চিনিও নাপাওঁ এনেকৈ হ'লে কেনেকৈ হ'ব কোৱাচোন তোমালোকক ইয়াত অকলে মই কেনেকৈ এৰি থৈ যাওঁ কিনো একেটা কথাকে তুমি কৈ আছা বাৰে বাৰে মই জানো কোৱা নাই তাত মোৰ বান্ধৱী এজনী আছিল বুলি মই তাইলৈ ফোনটো লগাই আছোঁ ফোনটো লগা নাই মোবাইল চোবাইল আছে নে নাই বা আগতে কথা পাতিছিলোঁ কিন্তু এতিয়া গ'লেও চিনি পাব মই ভালকৈ জানো সিহঁতৰ ঘৰতে থাকিম দিয়া চিন্তা নকৰিবা আমি অকলে নাথাকোঁ দিয়া অকলে আমাক থৈ যাব নালাগে সেইটো চিন্তা কৰি নাথাকিবা বুলি কোৱা নাই জানো মই তাইলৈ কণ্টেক্ট কৰিবলৈ চেষ্টা কৰি আছোঁ নহয় হ'ব দিয়া তুমি পেকিংবিলাক হ'লনে চব পেকিংবোৰ বাৰু হৈ থাকিব পিংকি কিন্তু থকা জেগাটোৱে যদি ঠিক নহয় মই তোমালোকক নি ক'ত ৰখাম বাৰু কোৱাচোন সেইটো চিন্তা লাগি আছে জানানে ফোনটোও লগা নাই বান্ধৱীজনীলৈ ফোনটো যদি লাগিল হয় কথাখিনি আলোচনা কৰি লোৱা হয় গৈ পেলাই যদি নাপাওঁ তেতিয়া কি হ'ব কোৱাচোন হ'ব দিয়া ইমান চিন্তা কৰি নাথাকিবা বুলি কৈ আছোঁ দেখোন তাই ক'লেও নাযায় তাই ঘৰতে থাকিব মই জানো তাই তাতে থাকে আৰু তাই ইমান ঘূৰি ফুৰা ছোৱালীও নহয় চাবাচোন লগ পালে ভাল পাবা মই জানো সিহঁতৰ মোবাইল চোবাইল চাগে নাথাকিবও পাৰে ন বা বেয়া হ'বও পাৰে হ'ব দিয়াচোন বাৰু যোৱালৈকে যদি ফোনটো লাগেতো লাগিছেই নালাগিলেও মই গ'লে তাই চিনি পাব ভালকৈ একো নহয় সিহঁতৰ ঘৰতে থাকিম দিয়া কেইদিনো থাকিম ৰুম ঠিক হোৱালৈকে অফিচৰ পৰা তাতে থাকিব পাৰিম আমাৰ গাঁৱৰে ছোৱালী আছিলে আমাৰ ঘৰৰ ওচৰে সৰুৰ পৰা একেলগে পঢ়িছিলোঁ জানানে তাই তাত বিয়া হ'ল কিন্তু মই কণ্টেক্ট নাম্বাৰটো ঘৰৰ পৰাও ল'বলৈ চেষ্টা কৰিছোঁ সিহঁতৰ কিবা কয় ৰ'বাচোন জনাব নহয় ৰাতিপুৱালৈকে ৰাতিটো সময় আছে নহয় ইমানকৈ চিন্তা কৰি আছা ব'লা ভাতকেইটা খাই ল'মগৈ ব'লা হ'ব দিয়া আৰু তুমি কৈছা যেতিয়া চিন্তা নকৰোঁ আৰু বাৰু কেনেবাকৈ হ'লেও কণ্টেক্টটো কৰিবলৈ চোৱা বুজিছা আৰু মাজনী ক'ত তাইও চাগে কান্দি আছে ন মই যামগৈ বুলি কোৱাগৈ তাইকো লৈ যাম বুলি তেতিয়াহে ভাল পাব ব'লা ভাতকেইটাকে খাই লওঁগৈ বৰ ভাগৰো লাগিছে অফিচৰ পৰা আহি মানে কিয় মোৰ লগত এনেকুৱা কৰিলে মই গম নাপাওঁ এবাৰতো আগতে ক'ব লাগিছিল ন এনেকৈ ট্ৰেন্সফাৰ হ'বলৈ ইমান ঘপককৈ দিয়ে লাগিছোঁ আজি ঠিকছে বছৰৰ লগত লাগিছোঁ নহয় তেওঁলোকে কৈছে আকৌ মানে ট্ৰেন্সফাৰটো ৰখাবলৈ চেষ্টা কৰিম বুলি কিন্তু আৰু এতিয়া ক'ত পাৰে ওলালেই ওলোৱাৰ পিছত আৰু পাৰিব জানো কোৱাচোন যাবতো লাগিবই বাৰু ব'লা ভাতকেইটাকে খাই লওঁগৈ হ'ব দিয়া একো নহয় নতুন জেগা যাম ভালহে লাগিব দিয়া একো নহয় ব'লা ভাতকেইটা খাই লওঁগৈ এনেও ইয়াত থাকি মোৰ বৰেই লাগিছে আৰু ক'তো ফুৰিবলৈও যাবলৈ সময় নোপোৱা ইমান কাম 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 আৰু এতিয়া নতুন জেগাত যাম ভালহে লাগি আছে মোৰ মনটো তুমিহে এনেই চিন্তা কৰি আছা যি হয় হ'ব আৰু তিনিওটা একেলগে থাকিম যেতিয়া কিহৰ টেনশ্যন ক'ৰবাত নহয় ক'ৰবাততো জেগা পাম থাকিবলৈ হ'ব ব'লাচোন এতিয়া ইমান চিন্তা কৰি নাথাকিবা ময়ে পেকিংখিনি কৰিবলৈ বাকী আছেই ব'লা ভাতকেইটা খাই আহৰি কৰি দিয়া তাৰপিছত মই পেকিংখিনি কৰিম হ'ব দিয়া ব'লা তোমাৰ লগত কথা পাতিলে মোৰ সকলো টেনশ্যনেই দূৰ হৈ যায় জানানে হ'ব দিয়া ব'লা হয় নেকি ব'লা হেৰি কিনো হ'ল কিয়নো মনটো মাৰি আছে কাপোৰখন ভাল চিলাইছোনে বাৰু আজি চাওকচোন কেনেকুৱা লাগিছে মানে দুখনকৈ দিছোঁ বেছি ডাঙৰকৈ চিলোৱা নাই দুখনকৈ দিওঁতে অকণমান ডাঠ হৈছে হয়নে নহ'বা এখনকৈ দিলে অলপ পাতলা হৈ যায় সেইবাবে দুখনকৈ দি চিলাইছোঁ বেছি ডাঙৰ নহ'লে সৰুৱে হৈছে তথাপিও হৈছে আৰু আপোনাৰ বাৰু ঠাণ্ডা পলাইছেনে ভাল হৈছেনে চিলোৱা ভালেই হৈছে দিয়া আৰু অকণ ডাঙৰ হোৱা হয় ভাল আছিলে ন ৰ'বা মই কিবা এটা কৰিব লাগিব কি হ'ব তোমালোকক মই বহুত কষ্ট দিছোঁ ন বজাৰ চজাৰখিনিও আৰু অলপ কৰিব লাগিব নাইকিয়াই হ'ল দেখোন কাপোৰো এনেকৈয়ে ঠাণ্ডা দিনকেইটা চলাব পাৰোঁ নে নোৱাৰোঁ
কোনো ঠিক নাই পইচাবোৰো সময়মতে নোপোৱাই হৈছোঁ ভালেই চিলাইছা বাৰু তুমিনো আৰু বেয়া কাম কৰিবানে তুমি থকা কাৰণেহে মই ইমানখিনি সাহস কৰিব পাৰিছোঁ নহ'বা যিমান কাম কৰিলেও মই একোৱেই কৰিব নোৱাৰোঁ দেখোন কিয় জানো ভগৱানে এনেকুৱা কৰিছে যিমান কাম কৰোঁ তাৰ বিনিময়টো একোৱেই নাপাওঁ হ'ব দিয়ক বেছি চিন্তা কৰি নাথাকিব এনেকৈ চলি যাম আৰু দিয়ক শুই থাকক আপুনি আকৌ ৰাতিপুৱা সোনকালে কামত যাব লাগিব নহয় কোনোবা আছেনে কোনোবা আহিলে কোনোবা আহিলে ইমান ৰাতি যোৱাচোন যোৱা এবাৰ চাই আহাগৈ কোনোবা বিপদতে পৰিছে নেকি আকৌ যোৱাচোন চাই আহাগৈ হা পিংকি তই হক দে চিনি যে পালি তেওঁ কি কথা ক'বলৈ আহিছ তই মই আৰু তোক চিনি নাপাম নে কচোন কিন্তু এনেকৈ ইমান ৰাতি আৰু এয়া তোৰ ছোৱালী হ'বলা ডাঙৰে হ'ল দেখোন নকবি আৰু দে মই বহুত প্ৰব্লেমত পৰি তোৰ ওচৰত আহিবলগীয়া হ'লো আৰু ইমান ফোন কৰি আছোঁ তোৰ ফোনটো কি হ'ল মানে তোৰ ঘৰৰ পৰাও ফোন নম্বৰ বিচাৰি ল'লোঁ নাই এটা নম্বৰতো ফোন নালাগে কিমান বাৰ কণ্টেক্ট কৰিবলৈ চেষ্টা কৰিছোঁ নাই নালাগে আহোঁতে ৰাতিয়ে হৈ গ'ল খবৰটো বোলো দিও আহিছোঁ বুলি নাই বিয়াৰ পিছত তই বহুত সলনি হৈ গ'লি আৰু ন বান্ধৱীবোৰ মানে চব পাহৰিয়ে গ'লি যি বিয়া হ'লিয়ে আৰু লগে নোপোৱা হ'লো কোনোবা যে বান্ধৱী আহিছিলে পাহৰিলি আৰু তই ইমান ফোন কৰিব চেষ্টা কৰিছোঁ নাই নালাগে তথাপিও যে তোক ঘৰতে পালোহি এওঁতো কৈয়ে আছিলে একো গম গতি নিদিয়াকৈ যাবলৈ ওলাইছোঁ কিজানি ঘৰত নাথাকে তেতিয়া কি কৰিম বুলি মই কৈছোঁ নাই তাই এনেকৈ ঘূৰি ফুৰা ছোৱালী নহয় ভাগ্য ভাল পালোহি তোক শুইছিলিয়ে নেকি বাৰু কি কবি আৰু সৰু মোবাইল এটাহে আছিলে ৰিচাৰ্জে কৰা হোৱা নাই বহুত দিন আৰু তেনেকৈ তেওঁ ঘৰতে থাকে কিনো আৰু ফোনটো ইমান দৰকাৰ বোলো নালাগে ৰিচাৰ্জ কৰিবলৈ বুলি তেনেকৈয়ে পৰি আছে জানানে সেইবাবে কোনো কাকোকে ফোন কৰিব নোৱাৰোঁ ৰিচাৰ্জ এটা ভৰাব লাগিব তই ফোন কৰি আছিলি ন কি ক'ম আৰু দে আহচোন বহিয়া আহক আজি প্ৰথমবাৰ আহিছে আমাৰ ঘৰলৈ আৰু এনেকৈ ইমান ৰাতি মই মানে আচৰিত হৈ গৈছোঁ কাক কি ক'ম ভাবিয়ে পোৱা নাই আহক সেইটো হ'লে মোৰ গাত ভুল নাই দেই মই ফোন কৰিবলৈ চেষ্টা কৰিছোঁ বাৰে জনাবলৈ চাইছোঁ তোৰহে ফোনটো ৰিচাৰ্জ নাই মই কি কৰিম এতিয়া কচোন হ'ব দে এওঁ বেয়া নাপায় নহয় একো নহয় হ'ব দে আহচোন বহিয়া মাজনী বহাহি হেৰা কোন আহিছেনো ভিন্দ ভালনে আপোনাৰ মোৰ ভালে দিয়া কিন্তু মইহে ধৰিব পৰা নাই হেৰি এয়া পিংকি আমাৰ গাঁৱৰ যে মোৰ লগত একেলগে পঢ়া সৰুৰ পৰা আমি একেলগে ডাঙৰ হোৱা বান্ধৱী হয় মোৰ ইমান দিনৰ মূৰত এনেকৈ ওলাইছেহি চাওকচোন একো খবৰ খাতি নিদিয়াকৈ খবৰ খাতি মানে কি আমাৰ মোবাইলটো বেয়া হৈ আছিলে যে ফোন কৰিছিলে বোলে তাই চাওকচোন বাৰু গোটেই পৰিয়ালকে লৈ আহিছে এতিয়া ভালো লাগিছে ইমান দিনৰ মূৰত দেখা পাইছোঁ আপুনি আগতে লগ পোৱা নাই নেকি মোৰ বিয়াত আহিছিলে কিন্তু ইয়ালৈ আপোনাৰ চাগে মনত নাই তাইও বিয়া হৈ গুচি গ'ল আৰু তাৰপিছত আমি লগেই পোৱা নাইকিয়া ইমান দিন পিংকি তাই হয় নেকি ইমান সময় থিয় কঢ়াই ৰখাইছা যে বহিবলৈ দিয়া আকৌ বহিয়া তইতো ভিন্দক আগতে তেনেকৈ লগ পোৱা নাই চাগে ন নাই পোৱা আকৌ কেনেকৈনো পাম কচোন বিয়াত আৰু দৰা সাজি থাকিলেনো কি কথা পতা হয় তেনেকৈ তয়ো ঘৰলৈ গ'লে আমাৰ ঘৰলৈ নাযাওঁৱে লগেই নোপোৱা হ'লোঁ আৰু বিয়াৰ পিছততো আৰু তই নোলোৱাই হ'লি আৰু অৱশ্যে ময়ো তেনেকৈ আহিবলৈ পৰা নাই কি কবি আৰু হয় দে তোক কৈছোঁ হয় ময়ো জানো নহয় ঘৰ সংসাৰৰ মায়া আৰু সোমোৱাৰ পিছত সংসাৰত কিমান দায়িত্ব বাঢ়ি যায় এতিয়াও বহুত প্ৰব্লেম মানে কি জান তইতো সোধাই নাই প্ৰব্লেম বুলি কওঁতেও হেই সুধিম নহয় বহিবলৈ দি আছোঁ তহঁতে বহাও নাই কি মানে কচোন কি হ'ল কি প্ৰব্লেম তোৰ মানে কি জান এওঁ ট্ৰেন্সফাৰ ইয়াতে হ'ল জাননে মোৰতো মনত আছে তই ইয়াতে বিয়া হৈছিলি বুলি কিন্তু যোগাযোগহে কৰিব পৰা নাই এতিয়া তেওঁ অফিচৰ পৰা কোৱাৰ্টাৰ দিয়াই নাই এতিয়ালৈকে আৰু আমাকো অকলে থৈ আহিব ভয় কৰিছে আমি দুজনীহে ঘৰত আৰু কোনো নাই নহয় তেওঁ গুচি অহাৰ পিছত আমি অকলে থাকিবলৈ বেয়াও লাগে ভয়ো লাগে সেইবাবে তেওঁ মানে লগতে লৈ আহিম বুলি ক'লে আৰু ময়ো ভালে পালোঁ কিমান আৰু একে জেগাতে থাকিম বুলি অলপ ফুৰিবও যাম এতিয়া অফিচৰ পৰা ৰুম দিব কিন্তু কেইদিনমান দেৰি হ'ব এতিয়া আকৌ ভাড়া ৰুম এটা বিচাৰিব লাগিব ভাড়া ৰুমটো বিচৰালৈকে বোলো তহঁতৰ ঘৰতে থাকোঁ সেইবাবেহে আহিলোঁ পাৰিম নহয় থাকিব মানে বেছি দিনৰ কথা নহয় সেই 3-4 দিনতে চাগে মোক ৰুম দিবই আৰু নাপালে মই ভাড়া ৰুম এনেও বিচাৰিমেই ভাড়া ৰুম যদি ভাল পাওঁ লগতে লৈয়ে ল'ম আপোনালোকে চিন্তা নকৰিব বেছি দিন থাকিবলগীয়া নহয় বাৰু ট্ৰেন্সফাৰটো মানে অকস্মাতে হ'ল জানেনে মই একো ঠিক কৰিবই নাপালোঁ সেইবাবে আৰু ইয়াতো তেনেকৈ মোৰ বেলেগ চিনাকিও নাই সেইবাবেহে আহিবলগীয়া হ'ল
হ'ব দিয়ক ইমানকেনো কিয় কৈ থাকিব লাগে আমি বেয়া নাপাওঁ নহয় আপোনালোকে বেয়া নাপালেই হ'ল আৰু আমি আহিলে আকৌ ভালহে পাওঁ আলহী আহিলে আহক সোমাই আহক একো নহয় ইয়াতে থাকিব পাৰিব যিমান দিন থাকে থাকিব পাৰিব ইমান কিয় চিন্তা কৰিছেনো তেওঁলোকক তেনেকৈ অকলে থৈ অহাটো ৰিক্সৰো কথা দিয়কচোন হ'ব দিয়ক ইয়াতে থাকিব পাৰিব যেন তেনে আমি আৰু যেনেকৈ থাকোঁ দেখিছেই তেনেকেই আৰু বেয়া নাপায় নিজৰ নিচিনা থাকিলেই হ'ল আৰু নাই ভিন্দু কিয় বেয়া পাম বেয়া নাপাওঁ এও একোতে বেয়া নাপায় আমিতো যেনেকৈ হ'লেও চলি যাব পাৰিম আপুনি এনেই চিন্তা নকৰিবচোন মই অকণো বেয়া নাপাওঁ আমি থাকিব পাৰিম কিয় নোৱাৰিম আপোনালোকে থকা নাই জানো আমিও থাকিব পাৰিম হ'ব দিয়ক আপোনালোকে খালি বেয়া নাপালেই হ'ল আৰু নাপাওঁ আহকচোন বহক আহক পিংকি কি হ'ল তোৰ একো মাত দিয়া নাই যে নাই একো হোৱা নাই দে আহচোন বহি মই খোৱাৰ বাবে কিবা এটা ব্যৱস্থা কৰোঁগৈ হয় দে ইমান ৰাতি হৈ গ'ল তহঁতে চাগে খাই বৈ শুলিয়ে ন আমাৰ আহোঁতে দেৰি হৈ গ'ল আৰু কি কৰিম কচোন পেকিং চেকিঙো আছিলে বহুতখিনি হ'ব দে বাৰু যি হয় কিবা এটা সৰুকৈ বনালেই হ'ল দে হ'ব দে একো নহয় মই ভাতকে বহাই দিম দালি ভাতকে বহাই দিমগৈ ইহঁতো চবেই খাই বৈ শুলে বাৰু পোৱালিকেইটাও শুলে আমিও শুব লৈছিলোঁৱেই তথাপিও একো নহয় দে ইমান দিনৰ মূৰত লগ পাইছোঁ হ'ব দে আহচোন বহি মই সোনকালে বনাই হ'ব কাপোৰ চাপোৰকেইটা সলাই লহি হ'ব দে আমি কাপোৰ সলাই ল'ম বাৰু আমি বেগত কাপোৰ লৈ আহিছোঁ দে তই চিন্তা কৰিব নালাগে তই যা হ'ব দে হেৰি ব'লকচোন অকণ ভিতৰলৈ ব'লা আপোনালোকে ইয়াতে বহকচোন ইয়াতে কাপোৰ কানি সলাব পাৰিব আমি আহি আছোঁ ৰ'ব হ'ব দিয়ক ভিন্দু হেৰা এওঁলোকে বেয়া পোৱা নাইতো নাপায় কিনো কথাবোৰ ভাবি আছা নেপায় বেয়া মই জানো নহয় তাইক সিহঁতৰ ঘৰতো তেনেকুৱা মৰমীয়াল সকলোবোৰ বেয়া নাপায় কাপোৰ কানি সলাই লওঁ মা মা মোক কাপোৰ উলিয়াই দিয়া মোৰ হ'লে বহুত ঠাণ্ডা লাগিছে চুৱেটাৰকেইটা উলিয়াই দিয়াচোন ইয়াত যে ইমান ঠাণ্ডা বা আমাৰ ঘৰতচোন ঠাণ্ডাই নালাগে ইয়াত ইমান ঠাণ্ডা লাগিছে দিয়া না সোনকালে কাপোৰকেইটা উলিয়াই দিয়া দি আছোঁ মাজনী দি আছোঁ ৰ'বা ইয়াত যে হিটাৰ চিটাৰ নাই আমাৰ ঘৰত যে আকৌ হিটাৰটো লাগি থাকে সেইবাবে ঠাণ্ডা নালাগে ইয়াত সকলো ফালে মুকলি যে সেইবাবে ঠাণ্ডা লাগিছে দিয়া মাজনী একো নহয় দিয়া তেনেকৈ নক'বা আণ্টিহঁতে বেয়া পাব নহয় ৰ'বা মই চুৱেটাৰ উলিয়াই দি আছোঁ ৰ'বা হ'ব দিয়া মা এই কি হ'ল তোৰ এনেকৈ টানি লৈ আহিছে যে কিবা ক'ম বুলি কি হ'ল নক কিয় আকৌ বেয়া লাগিব লাগেনো ক আকৌ নহয় ৰচোন পিংকি তই বুজা নাই তোৰ মানুহজনে বেয়া পালে নেকি বাৰু মানে ঘৰত দালিয়ে আছিলে আৰু একো তেনেকৈ নাছিলে যে সেইবাবে দালি ভাতকেইটাকে বনাই দিলোঁ খাবলৈ বেয়া পালে নেকি বাৰু নাই বেয়া পোৱা কিয় বেয়া পাব কচোন তই ইমান ধুনীয়াকৈ বনাইছ দালিখন বহুত টেষ্টি হৈছে আৰু চাটনিখনো তেওঁ বৰ ভাল পাইছে জাননে আৰু এৰা হয় তই গম পালি হয় বেয়া হৈছে বুলি এতিয়াতো এৰাই নাই দেখিছে দেখোন চবেই ইমান ধুনীয়াকৈ খাইছোঁ আমি ইমান টেষ্টি হৈছে ইমান ভাল হৈছে নাই বেয়া পোৱা তই এনেই কিছুমান বেছিকৈ চিন্তা কৰি থাক অকণো বেয়া পোৱা নাই জাননে তেওঁ এনেও একো বেয়া নাপায় কাৰো কথাতে বেয়া নাপায় বুজিছ নাপায় দে তই এনেই চিন্তাবোৰ কৰি নাথাকিবি এনেও তই আগৰ পৰাই জানো তই ধুনীয়াকৈ বনাওঁ দালিকণো কিমান ধুনীয়াকৈ বনাইছ সঁচাকৈ ভাল লাগিছে বিশ্বাস কৰ তাকেও পিংকি মোৰ বহুত চিন্তা হৈ আছে বেয়া পাব বুলি মানে দেখিছে দেখোন আমাৰ অৱস্থাটো যেন তেনে চলি আছোঁ বেয়া পালে কি হ'ব তাকে ভাবি মানে বেয়া লাগিছে আৰু এটা কথা নাই পোৱা বেয়া বুলি কৈ আছোঁ মোৰ আৰু খঙে উঠিব মোৰ খংটোতো জানই তই বেয়া পোৱা নাই দে আৰু কি কথা ক'বলৈ আকৌ বেয়া পাই থাকিব নালাগে নহয় কচোন তই মনে মনে কচোন ইমান চিঞৰিব লাগেনে তোক নিজৰ কাৰণে কৈছোঁ তাত ক'ব নোৱাৰি ইয়ালৈ লৈ আহিছোঁ তই আকৌ চিঞৰিছ হ'ব দে কি কথা মানে পিংকি মানে জানই দেখোন এওঁ হাজিৰা কৰিহে ফুৰে এতিয়া মানে আহাৰ কাৰণে বেয়া পোৱা নাই দেই তহঁত থাক যিমান দিন থাকো ইয়াত থাকিব পাৰিবি আমাৰ অকণো বেয়া নালাগে বহুত ভালহে পাম এওঁ আলহী আহিলে বহুত ভাল পায় জাননে কিন্তু মানে তহঁতে বেয়া পাইছ বুলিহে বেয়া লাগিছে আৰু কি জাননে আচল কথাটো মানে কি এতিয়া ঠাণ্ডা দিন চাচোন মানে ব্লেংকেট আমাৰ ভাল মানে আমাৰ ব্লেংকেট এখনো নাই কি দিম এতিয়া কচোন তেওঁ তহঁতে ল'বলৈ ভাল ব্লেংকেট নাই যে আমি লোৱাবোৰ ল'বি জানো মানে কি বুলি ক'ম তোক এতিয়া তই বেয়া নাপাবি হ'লে তই অহাৰ কাৰণে কিন্তু মই অকণো বেয়া পোৱা নাই সেইটো নাভাবিবি কিন্তু ভুলতো তই এনেই চিন্তাবোৰ কৰি আছ মই বেগত ব্লেংকেট আনিছোঁ নহয় আমাৰ কাৰণে ব্লেংকেট লৈ আহিছোঁ ডাঙৰ ব্লেংকেট আছে দে তই চিন্তা নকৰিবি আমাক খালি শুবলৈ জেগা দে নহ'বা কাম এটা কৰ সেইখন বিচনাত তেওঁলোক দুইজনকে শুবলৈ দে আমি চবে এনেকৈ মাটিতে শুম দে মই ব্লেংকেট আনিছোঁ নহয় সৰহকৈ ডাঙৰ ব্লেংকেট আনিছোঁ হয় নেকি তই সঁচাই কৈছনে সেইটো ইমান অকণমানি বেগটোত ইমান ডাঙৰ ব্লেংকেট ধৰিলেনে
ধৰে আকৌ মানে সেইখন দামী ব্লেংকেটো 10,000 টকীয়া ব্লেংকেট সামৰিবলৈ বহুত সহজ সৰু হৈ যায়গৈ কিন্তু ল'লে বহুত লাগে বহুত ডাঠ হয় মানে কি বুলি বুজাম তোক দেখিলে তো গম পাবি নহয় দামী ব্লেংকেটবোৰ মানে তেনেকৈ সামৰিবও পাৰে লৈ ফুৰিব পাৰি আৰু বহুত মানুহে ল'ব পাৰে বহুত ডাঙৰ হয় দুখন আনিছোঁ তেনেকুৱা এখন তেওঁলোকে ল'ব এখন আমি ল'ম দে ধুনীয়াকৈ হৈ যাব বহুত ঠাণ্ডা যায় মানে অকণো ঠাণ্ডাই নালাগে সেইখন লোৱাৰ পিছত আৰু একো ল'বলৈ প্ৰয়োজনেই নাই গম পাইছ হয় নেকি হওক দে এতিয়াহে মোৰ মনটো ভাল লাগিছে হ'ব দে ব'ল তেন্তে তেওঁলোকক বিচনাখন পাৰি দি আমি এনেকৈ আতে শুম দে তই বেয়া নাপাওঁতো হেই নাপাওঁ কিমান বাৰ ক'ম তোক বাৰু হ'ব দে আৰু সেনেকৈয়ে পিংকিয়ে লৈ অহা ব্লেংকেটবোৰ উলিয়াই আনিলে আৰু উলিয়াই আনি তলত যিবোৰ বস্তা দি চিলাইছিলে বস্তা দি চিলোৱাবোৰ তলত পাৰিলে আৰু পিংকি অনা ব্লেংকেটখন ওপৰত ল'লে আৰু তেনেকৈ তেওঁলোক আৰামত ৰাতিটো কটালে বিচনাখনত কাৰণ এখনেই বিচনা আছিলে বিচনাখনত মতা মানুহ দুজনক দিলে আৰু তলত গোটেইখিনি একেলগে শুলে 4জন পোৱালি মানে এওঁলোকৰ ল'ৰা ছোৱালী 3জন আৰু পিংকিৰ ছোৱালীজনী গোটেইখিনি একেলগে শুলে একেখন ব্লেংকেটতে আৰু ব্লেংকেটখন বহুত ডাঙৰ আছিল কাৰণে তেওঁলোকে অকণো ঠাণ্ডা নাপালে ধুনীয়াকৈ শুব পাৰিলে ৰাতি ধুনীয়াকৈ পাৰ কৰিলে মালতীয়ে প্ৰথমবাৰৰ বাবে ইমান দামী ব্লেংকেটৰ তলত শুই পালে আৰু তাই বহুত আনন্দ পালে হেৰি শুনকচোন কি হ'ল কোৱা আকৌ কামত যাওঁ দেৰি হৈ আছে নহয় মানে হেৰি কিবা এটা কৰি কাৰোবাৰ পৰা টকা 2,000মান ধাৰলৈ লয় নেকি ধাৰলৈ নহ'লেও সুদলৈ হ'লেও লৈ আহক বুজিছে নহ'বা আলহীৰ আগত লাজ পাব লাগিব তেওঁলোকে ইমান আমাক ভাল পাইছে চাওকচোন তেওঁলোকক যদি আমি ভালকৈ খাবলৈ নিদিওঁ ইমান ধুনীয়াকৈ ব্লেংকেটৰ তলত আমাক খুৱাইছে ভালকৈ যদি ভাত এসাঁজ খুৱাব নোৱাৰোঁ তেওঁলোকে বেয়া নাপাব জানো কওকচোন ভালকৈ বজাৰ কেইটামান কৰি আনক নেকি ঘৰত আৰু একোৱেই নাই দেখোন দালি কেইটামানহে আছেগৈ কিমান আৰু দালিকে খুৱাই থাকিম কওকচোন আপুনি কাৰোবাৰ পৰা সুদলৈকে লৈ পেলাই টকা কেইটামান বজাৰকেইটা আজি কৰি আনিব নেকি এৰাও মই কথাটো ভাবিছোঁ টকা কেইটামান সুদলৈ ময়ো আনিম বুলি ভাবিয়ে আছোঁ চাওঁচোন কোনে দিয়ে কাৰ তাত পাওঁ আজি গাঁওবুঢ়া ওচৰলৈকো এপাক যাম টকা কেইটামান সুদলৈ লৈ আহি পেলাই মই বজাৰ কেইটামান কৰি আনিম দিয়া চিন্তা নকৰিবা মই বিচাৰিম দিয়া টকা কেইটামান তেওঁলোক প্ৰথম আহিছে আমাৰ ঘৰলৈ ভালকৈ যদি এসাঁজ খুৱাবও নোৱাৰোঁ বহুত বেয়া কথা হ'ব নহয় মই তাকে ভাবিয়ে আছিলোঁ বিচাৰিম আজি দিয়া চবৰ তাতে আজি বিচাৰিম পাবলগীয়া কেতিয়াও যদি পাওঁৱেই কিজানি নহ'বা সুদলৈকে লৈ আহিম দিয়া হ'ব দিয়ক যাওক তেন্তে হ'লে সোনকালে আহিব পাৰিলে হ'ব দিয়া হেৰা শুনিছানে তেওঁলোকৰ কথাবোৰ তাকে শুনি বেয়া লাগিছে হ'ব দিয়া আহোঁতে মই অফিচৰ পৰা আহোঁতে মই সৰহকৈ বজাৰ অলপ কৰি আনিম দিয়া তুমি ঠিকেই ভাবিছা গম পাইছানে মই তাকে ক'ম বুলি ভাবিছিলোঁ এমাহমানৰ কাৰণে সৰহকৈ বজাৰ অলপ কৰি আনিবা বুজিছা আৰু মাছ মাংস অকণ পাৰিলে লৈ আহিবা ল'ৰা ছোৱালীকেইটাইও চাগে কিমান দিন খোৱা নাই হয়নে সঁচাকৈ বেয়া লাগিছে তেওঁলোকৰ দুখ দেখি তাই ইমান দুখত আছে তথাপিও আজিলৈকে গম নাপালোঁ বাৰু তুমি পাৰিলে মাছ মাংস অকণ লৈ আহিবা বুজিছা ল'ৰা ছোৱালীকেইটাই ভাল পাব খালে যোৱা অফিচলৈ যোৱা সোনকালে হ'ব দিয়া মই আহোঁতে সৰহকৈ কিবা কিবি লৈ আহিম আৰু ভাড়া ৰুমো বিচাৰিম পাৰিলে হ'ব দিয়া যোৱা আহি পালেহি আপুনি যাওক হাত মুখকেইটা ধুই লগ গৈ যাওক মালতী মালতী মই ক'তো টকা ধাৰলৈ নাপালোঁ ধাৰলৈ বাদ দিয়া সুদলৈও নাপালোঁ কি কৰিম কোৱাচোন একো বজাৰ কৰিবই নোৱাৰিলোঁচোন হয় নেকি হ'ব দিয়ক আপুনি চিন্তা নকৰিব আৰু আজি কি জানেনে পিংকিৰ গিৰিয়েকে বহুত কিবা কিবি বজাৰ কৰি লৈ আহিছে জানেনে মই মানা কৰিছিলোঁ কিন্তু তেওঁলোকে নামানিলে ঢেৰ কিবা কিবি আনিছে মাছো আনিছে মাংসও আনিছে চাউল দালি ঢেৰ কিবা কিবি বজাৰ কৰি আনিছে হ'ব দিয়ক আপুনি চিন্তা নকৰিব যাওক হাত মুখকেইটা ধুই লগ গৈ কি তুমি কিয় ৰখালা তেওঁক কিয় আনিব দিলা কোৱাচোন কি ভাবিব এতিয়া মোৰ বিষয়ে কি ভাবিছে চাগে কিয় ৰখালা বস্তুবোৰ হেৰি মই মানা কৰিছিলোঁ কিন্তু তেওঁলোকে নুশুনিলে মোৰ কথা মই কি ক'ম কওকচোন মই কোৱা নাই নহয় আনিবলৈ তেওঁলোকে নিজে আনিছে আপুনি এনেই ভুল নাভাবিবচোন মই কি ক'ম আৰু ভিনদেউ একো নহয় দিয়ক আপুনি কিয় তেনেকৈ কৈছেনো
আমি আমি নিজেহে আনিছোঁ আৰু এখন মই নিজৰ ঘৰ বুলি ভাবিছোঁ কাৰণেহে আনিছোঁ। আপুনি এনেই বেয়া নাপাবচোন। তেওঁ এনেও ঘৰতো তেনেকুৱা বজাৰ গ'লে বস্তু লৈ আহে, ইয়াতো নিজৰ ঘৰ বুলি ভাবিছে কাৰণে লৈ আহিছে সকলোৰে কাৰণে। আপুনি এনেই বেয়া নাপাবচোন। যাওক, ইমান কষ্ট কৰি আহিছে, হাত মুখকেইটা ধুই লওক গৈ। আমি দুইজনীয়ে মিলি ভাত বনাই থৈছোঁ, ব'লক চবেই একেলগে মিলি ভাত খাওঁগৈ। যাওক, আপুনি এনেই মনটো মাৰি নাথাকিব, বেয়া পাই নাথাকিব। তেওঁ একো বেয়া পোৱা নাই নহয়, নিজে ইচ্ছামতেহে আনিছে। আপুনি মানে আমাক নিজৰ বুলি ভাবাই নাই তেওঁ, হয়নে? নাই নাই, তেনেকুৱা কথা নহয়। বাৰু হ'ব দিয়ক, মই হাত মুখকেইটাকে ধুই আহোঁগৈ। হ'ব দিয়ক। আৰু ভিনদেউ, আপুনি মোক আপুনি কৰিব নালাগে, তুমি কৰিবচোন, তেতিয়াহে নিজৰ লাগে, ভাল লাগে। আমিতো চবেই তই মই কৰিয়ে মাতোঁ। আৰু আপুনি মোক আপুনি বুলি ক'ব নালাগে, তুমি বুলি ক'ব। হ'ব দিয়া। যাওক এতিয়া, ধুমধাম হাত মুখকেইটা ধুই আহকগৈ। আমি ভাত বাঢ়োঁগৈ। ব'ল। ঐ, কিনো ভেবা লাগি চাই আছোঁ, ব'ল ভাত বাঢ়োঁগৈ, ব'ল আমি। অঁ, ব'ল হেৰি, যাওক, আপুনি ধুমধাম হাত মুখকেইটা ধুই আহক, যাওক। অঁ, আহিছোঁ ৰ'বা। আৰু এনেকৈ পিংকিহঁতে কিছুদিন তেওঁলোকৰ ঘৰতে কটালে। আৰু তেওঁলোকৰ ঘৰত থকাকেইদিন পিংকিৰ হাজবেণ্ডে যেতিয়াই অফিচৰ পৰা আহে তেতিয়াই ঢেৰ কিবা কিবি বজাৰ কৰি লৈ আহে। আৰু সেইকেইদিন মালতীহঁতে বহুত ধুনীয়াকৈ সুখেৰে খাবলৈ পালে। ধুনীয়াকৈ মাছে মাংসৰে সদায় বনালে, সদায় খালে। আৰু ল'ৰা ছোৱালীকেইটাইও বহুত ফূৰ্তি পালে। আৰু তাৰপিছত এতিয়া ভাড়া ৰুম বিচাৰি পালে পিংকিৰ হাজবেণ্ডে। আৰু ভাড়া ৰুম বিচাৰি পোৱাৰ পিছততো যাবলগীয়া হ'লেই। আৰু কিমান দিননো তেনেকৈ থাকিব এওঁলোকৰ ঘৰত। আৰু তেওঁলোকে যাবলৈ ওলাল। ভিনদেউ, বেয়া চেয়া নাপাব আৰু, বহুত কষ্ট দিলোঁ আপোনালোকক এইকেইদিন। আহিছোঁ আৰু এতিয়া। কিয়নো তেনেকৈ কৈছা? কিয় বেয়া পাম? আমাৰ ভালহে লাগিছে তোমালোক ইয়াত আছা। কিমান ভাল লাগিছে, কেনেকৈ বুজাম। ভাল লাগিছে। আৰু কেইদিনমান থাকি যাব পাৰিলা হয়, অফিচৰ কোৱাৰ্টাৰ দিয়ালৈকে থাকিব পাৰিলা হয়। কিয়নো আকৌ ভাড়া ৰুমটো বিচাৰিব লাগে বাৰু? নালাগে দিয়ক ভিনদেউ, আপোনালোকক বহুত কষ্ট দিছোঁ। আৰু এনেকৈ থাকিলে বেয়াও লাগে নহয়। আৰু মোৰো অফিচৰ পৰা অকণ দূৰ হৈ যায়, আহোঁতে যাওঁতে প্ৰব্লেম হৈ যায়। সেইবাবে অফিচৰ ওচৰতে ৰুমটো লৈছোঁ। আৰু কোৱাৰ্টাৰ পাবলৈ অলপ দিন লাগিব, সেইবাবে ভাড়া ৰুমটোকে লৈছোঁ। ৰুমৰ খৰচ পাতিও চব অফিচৰ পৰাই দিব যেতিয়া ভাড়া ৰুমটো লৈ লৈছোঁ। আৰু আপোনালোকে যাব আমাৰ তাত। কিনো কষ্টৰ কথা কৈছে, আমি ভালহে পাইছোঁ। আৰু এটা কথা ভিনদেউ, আপোনাক মালতীয়ে কৈছেনে নাই জানো, এওঁ আপোনাৰ কাৰণে অফিচত জব এটা ঠিক কৰিছে। কৈছেনে আপোনাক? অঁ, আপোনাক কোৱা নাই চাগে। কালিলৈ আপুনি মোৰ অফিচত আহিব। মই জবটোৰ কথা পাতি থৈছোঁ ছাৰহঁতৰ লগত। আপোনাকে দিয়াৰ কথা পাতিছোঁ। আপুনি কালিলৈ 9টা বজাত অফিচত আহি পাই যাব, পাহৰি নাযাব। কি? আপুনি সঁচাই কৈছেনে? সঁচাই কৈছোঁ ভিনদেউ, মই কথা পাতিয়ে থৈছোঁ। আপুনি খালি আহিব। আপোনাক কি বুলি যে ধন্যবাদ জনাম। সঁচাকৈ কথাটো শুনি বহুত ভাল লাগিছে মনটো। কিমান যে চাকৰি বিচাৰিলোঁ, ক'তো নাপালোঁ। আমাৰ নিচিনা দুখীয়া মানুহক কোনেও চাকৰি নিদিয়ে জানেনে? আপুনি যে আমাৰ কথা ইমান ভাবিছে, তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। হ'ব দিয়ক, কালিলৈ মই গৈ পামগৈ দিয়ক। হ'ব দিয়ক ভিনদেউ, তাতনো আকৌ ধন্যবাদ দিয়া কি কথাটো হ'ল? আমি দুজনী একেলগে পঢ়া, একেলগে ডাঙৰ হোৱা ছোৱালী, একেখন গাঁৱৰে ছোৱালী। ইজনীৰ সিজনীৰ যদি কাম আহিব পাৰোঁ, সেইটো ভালৰ কথাহে। আপুনি এনেই দুখ কৰি নাথাকিবচোন। হ'ব দিয়ক। আৰু আমি গৈ থাকোঁ দিয়ক, দেৰি হ'ব নহয়। আগতে অফিচত যাবগৈ। মাজনী বা ক'ত গ'ল? মাজনী ওলাই আহা ভিতৰৰ পৰা আকৌ। তাই আহিব খোজাই নাই। তাই বোলে বৰ ভাল লাগিছে থাকি, ককাইহঁতক লগ পাইছে যে, সিহঁতকেইটাৰ লগত খেলিব পাৰিছে। তাই যাবলৈ ইচ্ছা কৰা নাই। ৰ পিংকি, তই যে যাবলৈ ওলালি, ব্লেংকেটকেইখন নুসুমুৱালিয়েচোন বেগত, পাহৰিলি। ল সুমুৱাই ল। নালাগে, মই পাহৰা নাই। সেইকেইখন আজিৰ পৰা তোক দিলোঁ, গম পাইছ? সেইকেইখন তহঁতৰ আজিৰ পৰা। মোৰ মৰম হিচাপে ৰাখ, এনেই খং নকৰিবি, ৰাখ কিন্তু। মই লৈ নাযাওঁ সেইকেইখন, তহঁতক দিছোঁ। কি? ইমান দামী ব্লেংকেটকেইখন তই এনেকেই দিছ? নালাগে, আমি আনিম নহয় কিবা কৰি, লৈ যাওঁ। নালাগে বুলি কৈছোনে নাই? খং উঠাই নলবি, মোৰ আকৌ খংটো তই জানই নহয়। হ'ব দে, ৰাখ সেইকেইখন। মাজনী কি কৰি আছেনো ভিতৰত? তাইক লৈ আছোন, দেৰি হৈ আছে নহয়। তাই সিহঁতক এৰিবই বিচৰা নাই। সিহঁতৰ পঢ়া টেবুলত গৈ বহি ৰং কৰি আছেগৈ। মই কৈ থৈ আহিছোঁ বাৰু, গাখীৰ এগিলাচো দি থৈ আহিছোঁ। আহিব ৰ। যাবলৈনো ইমান উৎপাত কৰি আছ যে, যাবলৈ দিবলৈচোন মনে যোৱা নাই তহঁতক। ইমান ভাল লাগিছিলে এইকেইদিন। হ'ব দে, আহি থাকিবি আকৌ দেই। হ'ব দে, আহি থাকিম। তহঁতো যাবিচোন পাৰিলে, এতিয়া একেখন জেগাতে আছোঁ যেতিয়া, গৈ থাকিবি দেই। আৰু ভিনদেউক কালিলৈ সময়মতে পঠাই দিবি অফিচলৈ। হ'ব দে। আৰু এনেকৈ
পিছদিনাখন মালতীৰ হাজবেণ্ড গৈ অফিচত ওলালগৈ আৰু পিংকীৰ হাজবেণ্ডে তেওঁক ভাল এটা পোষ্টত চাকৰিত সোমোৱাই দিলে অফিচত ছাৰহঁতৰ লগত কথা পাতি সকলোৰে লগত আলোচনা কৰি তেওঁক এটা ভাল পোষ্টত সোমোৱাই দিলে আৰু তাৰপিছত তেওঁ অফিচত জইন কৰি অফিচ অহা যোৱা কৰিবলৈ ল'লে আৰু তেওঁলোকৰ দুখবোৰ লাহে লাহে দূৰ হ'বলৈ ধৰিলে তেওঁ অফিচৰ সকলো ষ্টাফে তেওঁক মৰম কৰা হ'ল কাৰণ তেওঁ বহুত ভাল আছিলে বহুত মৰমীয়াল আছিলে বহুত কামে বনে সকলোতে পাকৈত আছিলে পঢ়া শুনাও নাথাকা নহয় পঢ়া শুনা আছিলে তেওঁ কিন্তু তেওঁ অভাৱে কয় নহয় অভাৱৰ কাৰণে একো কৰিব নোৱাৰে তেনেকুৱা আছিলে পঢ়া শুনা আছিল যদিও একো জব পোৱা নাছিলে আৰু এতিয়া জবটো পাই তেওঁ জব মানে বহুত ধুনীয়াকৈ কাম বন কৰিব ল'লে আৰু তেওঁক সকলোৱে তেওঁক লৈ ইমপ্ৰেছ হ'ল তাৰপিছত লাহে লাহে তেওঁ পোষ্টবোৰ ওপৰলৈ প্ৰমোশ্যন পাবলৈ ধৰিলে ভিন্দৌ আজি আপোনাৰ প্ৰমোশ্যন হ'ল কেনেকুৱা লাগিছে মনটো আৰু কামবোৰ ভালকৈ বুজিছে নহয় আপোনাকতো কাম বুজাব নালাগে বাৰু আপুনি ইমান ধুনীয়াকৈ প্ৰথম দিনাখনৰ পৰাই কামবোৰ কৰি আহিছে আই এম ইমপ্ৰেছ সঁচাকৈ বহুত ভাল লাগিছে আৰু প্ৰমোশ্যন পাই গৈ থাকিব কামবোৰ ভালকৈ কৰিব আপোনাক লৈ মই প্ৰাউড ফিল কৰিছোঁ এইখিনি চব আপোনাৰ কাৰণেই হৈছে আপোনাৰ কাৰণেই সম্ভৱ হৈছে আপোনাক যিমান ধন্যবাদ দিলেও শেষ নহ'ব সঁচাকৈ আপুনি মোক এইখিনি যদি সুবিধা নিদিলে হয় মই ইমানখিনি কৰিব কেনেকৈ পাৰিলোঁ হয় কওকচোন আপুনি বহুত সহায় কৰিলে আমাক আমাৰ জীৱনটো উদ্ধাৰ কৰিলে সঁচাকৈ আপোনাক কোটি কোটি ধন্যবাদ আপোনাৰ নিচিনা বন্ধু পিংকীৰ নিচিনা বান্ধৱী হ'লে আৰু কি লাগে কওকচোন সঁচাকৈ আপোনাৰ কাৰণেই এইখিনি সম্ভৱ হ'ল হ'ব আপুনি ইমান ধন্যবাদ দি থাকিব নালাগে মোৰ সহযোগ আছিল যদিও আপুনিও কষ্ট কৰিছে আপোনাৰ কষ্টৰ ফল পাইছে বুজিলে নহয় কষ্ট কৰিছোঁ যদিও আগতেও বহুত কষ্ট কৰিছিলোঁ কিন্তু একো ফল পোৱা নাছিলোঁ এতিয়া যিখিনি কষ্ট কৰিছোঁ সেইখিনি আপোনাৰ কাৰণেই আমাৰ দুখবোৰ দূৰ হ'ব পাৰিছে সেইখিনি কষ্টৰে সেইবাবে আপোনাক ধন্যবাদ দিওঁ বাৰে বাৰে হ'ব দিয়ক যাওক এতিয়া কামত লাগক গৈ